তো আজি আলোচনা কৰিম যেতিয়া এজন কেণ্ডিডেটে বিএসসি এগ্ৰিকালচাৰ কমপ্লিট কৰে বিএসসি এগ্ৰিকালচাৰ গ্ৰেজুৱেট হয় তাৰ পাছত কি চাকৰি পাব পাৰে কি জব প্ৰফাইল হ'ব পাৰে গভৰ্ণমেণ্ট সেক্টৰত কেনেকুৱা ধৰণৰ জব এপ্লাই কৰিব পাৰে প্ৰাইভেট সেক্টৰত কেনেকুৱা ধৰণৰ এপ্লাই কৰিব পাৰে এই সকলোখিনি ডিটেইলছত আলোচনা কৰিম বিতংভাৱে আজি আলোচনা কৰিম গতিকে ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে শেষলৈকে চাই থাকিব যিসকল কেণ্ডিডেটে বিএসসি এগ্ৰিকালচাৰ পঢ়িব বিচাৰে এগ্ৰিকালচাৰ কমপ্লিট হোৱাৰ পাছত কি চাকৰি পাব পাৰে সেই বিষয়ে আজি আলোচনা কৰিম প্ৰথমতে আহিছোঁ জব প্ৰফাইল এজন বিএসসি এগ্ৰিকালচাৰ গ্ৰেজুৱেটৰ কাৰণে কি জব প্ৰফাইল হ'ব পাৰে এগ্ৰিকালচাৰেল অফিচাৰ এগ্ৰিকালচাৰেল এনালাইজ এগ্ৰিকালচাৰ সেলস অফিচাৰ মাৰ্কেটিং এক্সিকিউটিভ ICAR সাইন্টিস্ট যদি হায়াৰ ষ্টাডি কৰে জুনিয়ৰ ৰিচাৰ্চ ফেলো চমুকৈ JRF হ'ব পাৰে সিনিয়ৰ ৰিচাৰ্চ ফেলো চমুকৈ SRF এগ্ৰিকালচাৰেল ৰিচাৰ্চ এছিষ্টেণ্ট প্ৰজেক্ট এছ'চিয়েট প্লেণ্ট ব্ৰিডাৰ এনিমেল ব্ৰিডাৰ এগ্ৰিকালচাৰ টেকনিচিয়ান সিড টেকনলজিষ্ট ফিল্ড অফিচাৰ প্লেণ্টেশ্যন মেনেজাৰ সাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট ইন কৃষি বিজ্ঞান কেন্দ্ৰ চমুকৈ KVK বিলাকত সাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট চমুকৈ SMS জব কৰিব পাৰে কোৱালিটি এছুৰেঞ্চ মেনেজাৰ এগ্ৰিকালচাৰেল লোন অফিচাৰ ইন বেংক এগ্ৰনমিষ্ট হিচাপে কাম কৰিব পাৰে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ অফ ফাৰ্মিং কৰ্পৰেশ্যনত কাম কৰিব পাৰে তাৰপাছত আহিলে এগ্ৰিকালচাৰেল জাৰ্নেলিষ্ট হ'ব পাৰে বা এগ্ৰিপ্ৰেনিয়ৰ হ'ব পাৰে এণ্টাৰপ্ৰেনিয়ৰ হ'ব পাৰে এতিয়া আহিছোঁ গভৰ্ণমেণ্ট জবৰ বিষয়ে বেছি এগ্ৰিকালচাৰ কৰা কেণ্ডিডেট এজনে বা গ্ৰেজুৱেট এজনে কি গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিব পাৰে বা কি জব পাব পাৰে এটা প্ৰথমতে হ'ল অসমৰ যিখিনি জব আছে সেইটো হৈছে ADO পোষ্ট এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আৰু এটা পোষ্ট আছে সেইটো হৈছে BDO পোষ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ইয়াৰ বাবে APSCৰ পৰা ইণ্টাৰভিউ হয় আৰু তেনেধৰণে কেণ্ডিডেটক সিলেকশ্যন কৰা হয় ADO বা BDO পোষ্টৰ কাৰণে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আৰু ব্লক ডেভেলপমেণ্ট অফিচাৰ এতিয়া আহিছোঁ চেণ্ট্ৰেল লেভেলৰ কি জব আছে ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিস IFS গতিকে ইয়াৰ বাবেও UPSC এক্সাম ক্লিয়াৰ কৰিব লাগিব UPSC এক্সাম ক্লিয়াৰ কৰাৰ পাছত যিবিলাক পোষ্ট আছে ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টত যিবিলাক ষ্টেটত হওক বা টেৰিটৰিজত হওক সেইবিলাক পোষ্টত যেনে চিফ কনজাৰভেটৰ অফ ফৰেষ্ট এছিষ্টেণ্ট ইনস্পেক্টৰ ডেপুটি ইনস্পেক্টৰ এণ্ড অফিচাৰ্ছ আণ্ডাৰ দ্য ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্ট গতিকে এইবিলাক পোষ্টৰ কাৰণে ইলিজিবল হ'ব বা এপ্লাই কৰিব পাৰিব বা চাকৰি পাই যাব পাৰে ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিসত তাৰপিছত আহিলে ষ্টাফ সিলেকশ্যন কমিশ্যন চমুকৈ SSC কিছুমান এক্সাম কণ্ডাক্ট কৰে এগ্ৰিকালচাৰ ফিল্ডৰ কাৰণে ভেৰিয়াছ ষ্টেট গভৰ্ণমেণ্টত যিবিলাক পোষ্ট আছে SSC তৰফৰ পৰা এক্সাম কণ্ডাক্ট কৰে আৰু তাত যিবিলাক পোষ্ট হ'ব পাৰে সেইবিলাক হৈছে এগ্ৰিকালচাৰ অফিচাৰ সাইণ্টিফিক এছিষ্টেণ্ট লেবৰেটৰী এছিষ্টেণ্ট সিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট হৰ্টিকালচাৰেল এছিষ্টেণ্ট ইত্যাদি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে বা এইবিলাক পোষ্টত চাকৰি পাব পাৰে এগ্ৰিকালচাৰ গ্ৰেজুৱেট এজনে তাৰপাছত আহিলে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ চমুকৈ ICAR গতিকে ইয়াত হায়াৰ ষ্টাডি কৰিলে হাই লেভেলৰ পোষ্ট পাব তেনেকুৱা ধৰণৰ হয় যেনে ধৰক কোনোবাই যদি BTech এগ্ৰিকালচাৰ কৰে তেতিয়াহ'লে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ পোষ্টত চাকৰি পাব পাৰে টেকনলজিষ্ট পোষ্টত চাকৰি পাব পাৰে জুনিয়ৰ ৰিচাৰ্চ ফেলো হিচাপে কাম কৰিব পাৰে সিনিয়ৰ ৰিচাৰ্চ ফেলো হিচাপে কাম কৰিব পাৰে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ ষ্টেচনবিলাকত বা ইনষ্টিটিউশ্যনবিলাকত তাৰপিছত আহিলে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ FCIত কিছুমান পোষ্ট আছে যিবিলাক পোষ্টত এগ্ৰিকালচাৰ BSc কেণ্ডিডেট লোৱা হয় যেনে টেকনিকেল অফিচাৰ টেকনিকেল মেনেজাৰ ইত্যাদি পোষ্টৰ কাৰণে BSc এগ্ৰিকালচাৰ গ্ৰেজুৱেট লোৱা হয় তাৰপিছত আহিলে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট চমুকৈ NABARD আৰু ইয়াতো কিছুমান পোষ্টত গ্ৰেজুৱেট লোৱা
হয়, এগ্ৰিকালচাৰ গ্ৰেজুৱেট লোৱা হয়। আৰু নাবাৰ্ডৰ যিবিলাক পোষ্ট আছে সেইবিলাক হৈছে এগ্ৰিকালচাৰেল অফিচাৰ, অফিচ মেনেজাৰ, এছিষ্টেণ্ট অফিচ মেনেজাৰ ইত্যাদি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে এগ্ৰিকালচাৰ গ্ৰেজুৱেট এজনে, BSc এগ্ৰিকালচাৰ গ্ৰেজুৱেট এজনে। তাৰপিছত আহিলে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ড, চমুকৈ NDDB। নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ডৰ যিবিলাক পোষ্ট আছে যেনে মেনেজাৰ, ডেপুটি মেনেজাৰ, ফাৰ্ম কোঅৰ্ডিনেটৰ ইত্যাদি পোষ্টৰ কাৰণে কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। এতিয়া আহিছোঁ বেংক জব। BSc এগ্ৰিকালচাৰ গ্ৰেজুৱেট এজনৰ কাৰণে কেনেকুৱা ধৰণৰ বেংক জব আছে। ইয়াৰ বাবে বিশেষকৈ IBPS ক্লিয়াৰ কৰিব লাগে, ইণ্ডিয়ান বেংকিং পাৰ্চনেল চিলেকশ্যন যিটো এক্সাম হয় সেইটো ক্লিয়াৰ কৰিব লাগে এগ্ৰিকালচাৰ BSc কেণ্ডিডেট এজনে। আৰু পোষ্টবিলাক হয় এনেধৰণৰ এগ্ৰিকালচাৰেল লোন অফিচাৰ, ৰুৰেল ডেভেলপমেণ্ট অফিচাৰ, এগ্ৰিকালচাৰেল ফিল্ড অফিচাৰ, জুনিয়ৰ এগ্ৰিকালচাৰেল এছ'চিয়েট, প্ৰভিজনাৰী অফিচাৰ, চমুকৈ PO। তাৰপিছত আহিলে প্ৰাইভেট ছেক্টৰ। প্ৰাইভেট ছেক্টৰত কি জব আছে এগ্ৰিকালচাৰ গ্ৰেজুৱেটৰ কাৰণে। গতিকে পোষ্টসমূহ হৈছে এনেধৰণৰ এগ্ৰিকালচাৰেল অফিচাৰ। গতিকে যিবিলাক কোম্পানী এগ্ৰিকালচাৰ ফাৰ্ম ৰিলেটেড কাম কৰে সেইবিলাক কোম্পানীত এগ্ৰিকালচাৰ অফিচাৰ হিচাপে জইন কৰিব পাৰে। গাইড কৰিব লাগিব, ফাৰ্ম লেবাৰবিলাক চাব লাগিব, গাইডেন্স দিব লাগিব, কেনেধৰণে এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ইনক্ৰিজ কৰিব পাৰি, চাইণ্টিফিক টেকনিক ইউজ কৰি কেনেধৰণে প্ৰডাকশ্যন বঢ়াব পাৰি সেইবিলাক চাব লাগিব এজন এগ্ৰিকালচাৰেল অফিচাৰে। তাৰপিছত আহিলে এগ্ৰিকালচাৰেল চেলছ এছ'চিয়েট। গতিকে যিবিলাক এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে, এগ্ৰিকালচাৰেল কোম্পানীৰ প্ৰডাক্ট আছে সেইবিলাক ফাৰ্মাৰ্ছক জনাব লাগিব। আদাৰ যিবিলাক কাষ্টমাৰ আছে তেওঁলোকৰ ওচৰত প্ৰডাক্টবিলাক প্ৰমোট কৰিব লাগিব। নেক্সট হ'ল মাৰ্কেটিং এক্সিকিউটিভ। একেখিনি কাম হয়, চেলছৰ কামেই হয়। গতিকে এগ্ৰিকালচাৰেল যিবিলাক প্ৰডাক্ট আছে বা যিবিলাক চেলছ ষ্ট্ৰেটাৰ্জি আছে ডেভেলপ হৈছে সেইবিলাকৰ বিষয়ে জনাব লাগিব। লগতে চেলছ ইনক্ৰিজ কৰিব লাগিব, প্ৰফিট মেক্সিমাইজ কৰিব লাগিব, প্ৰফিট বঢ়াব লাগিব কোম্পানীৰ। তাৰপিছত পোষ্টটো হৈছে প্লেণ্টেশ্যন মেনেজাৰ হিচাপেও কাম কৰিব পাৰে। যিবিলাক প্ৰাইভেট প্লেণ্টেশ্যন কোম্পানী আছে সেইবিলাকৰ যিবিলাক হাৰ্ভেষ্টিং প্ৰচেছ আছে সেইবিলাকৰ এফিচিয়েণ্টলি মেনেজ কৰিব লাগিব। তাৰপাছত যিবিলাক আদাৰ ফাৰ্ম এক্টিভিটি আছে সেইবিলাক চাব লাগিব প্লেণ্টেশ্যন মেনেজাৰ এজনে। নেক্সট হৈছে এগ্ৰিকালচাৰেল ৰিচাৰ্চ চাইণ্টিষ্ট। যদি কেণ্ডিডেটজনে হায়াৰ ষ্টাডি কৰে, মাষ্টাৰ্ছ কৰে, PhD কৰে, নেট কোৱালিফাই কৰে, ARS কোৱালিফাইড কৰে, তেতিয়াহ'লে এগ্ৰিকালচাৰেল ৰিচাৰ্চ চাইণ্টিষ্ট হিচাপে কাম কৰিব পাৰে। বিভিন্ন ধৰণৰ লেব ৱৰ্ক বা ৰিচাৰ্চ ফিল্ডত কাম কৰিব পাৰে, যিটো নেকি ইম্প্ৰুভ কৰিব এফিকেচি অফ দ্য এগ্ৰিকালচাৰেল প্ৰডাক্ট। গতিকে এগ্ৰিকালচাৰ প্ৰডাক্ট এটা ইম্প্ৰুভ কৰিবৰ কাৰণে যিখিনি লেব ৱৰ্ক থাকে বা চাইণ্টিষ্ট লেভেলৰ ৱৰ্ক থাকে সেইবিলাক পোষ্টত এগ্ৰিকালচাৰেল ৰিচাৰ্চ চাইণ্টিষ্ট হিচাপে এগ্ৰিকালচাৰ গ্ৰেজুৱেট এজনে কাম কৰিব পাৰে। এতিয়া আহিছিল শেষত চেলাৰীৰ কথা। গতিকে যিসকল গ্ৰেজুৱেট থাকে, এগ্ৰিকালচাৰেল গ্ৰেজুৱেট থাকে, তেওঁলোকৰ প্ৰথম ষ্টাৰ্টিং চেলাৰী 30,000ৰ ওচৰে পাঁজৰে থাকে। আৰু যিবিলাক এক্সপিৰিয়েঞ্চ হয়, মাষ্টাৰ্ছ হয়, তেওঁলোকৰ 50,000ৰ ওচৰে পাঁজৰে চেলাৰী থাকে। গতিকে এইখিনি আছিলে আজি আলোচনা কৰিবলগীয়া। এগ্ৰিকালচাৰ গ্ৰেজুৱেট এজনে কি চাকৰি পাব পাৰে, গভৰ্ণমেণ্ট ছেক্টৰ বা প্ৰাইভেট ছেক্টৰত কি চাকৰি পাব পাৰে, পোষ্টসমূহ কেনেধৰণৰ হ'ব পাৰে, এই সকলোখিনি ডিটেইলছত আলোচনা কৰা হ'ল। ধন্যবাদ।